ঢেকিয়াজুলিৰ ৰঙাগড়া উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকা ব্যয়েৰে নৱনিৰ্মিত বিদ্যালয় ভৱন উদ্বোধন। উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি নিৰ্মাণৰ বাবে উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত 8 কোটি টকা ব্যয়েৰে নিৰ্মিত ঢেকিয়াজুলিৰ ৰঙাগড়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত বিদ্যালয় ভৱনটি আজি শুভ উদ্বোধন কৰা হয়। গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কাৰ্যসূচীত সমগ্ৰ অসমত 67টা বিদ্যালয়ত নৱনিৰ্মিত ভৱন শুভ উদ্বোধন কৰাৰ পিছতেই ঢেকিয়াজুলিৰ ৰঙাগড়া উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বিদ্যালয় ভৱনটি উদ্বোধনী কৰে ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকাই। উক্ত অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়াৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 অসম। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে আজি অসমৰ কাৰণে এটা গৌৰৱৰ দিন। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022ত অসমৰ শিক্ষাখণ্ডৰ ওপৰত তেখেতৰ যি বক্তব্য আৰু সেই বক্তব্য আজি পূৰণ হ'ল আৰু আজি আমি দেখিছোঁ যে তেখেতৰ নেতৃত্বত অসমৰ প্ৰায় 67টা বিদ্যালয়ৰ আজি শুভ উদ্বোধন হ'ল আৰু 61টা বিদ্যালয়ৰ আধাৰশিলা হ'ল। গতিকে আজি মই নিজে মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিঙাল ডাঙৰীয়াৰ আদেশ মৰ্মে আজি মই ৰঙাগড়া হাইস্কুলত উপস্থিত হৈছোঁ আৰু ৰঙাগড়া হাইস্কুলত উপস্থিত হৈ বিদ্যালয়ৰ যিটো ভৱন আচলতে এই ভৱনটো ইমান সুন্দৰকৈ নিৰ্মাণ হৈছে, আগতে আমি কাহিনীও কেতিয়াও দেখা নাই। আৰু আজি আমি দেখিছোঁ যে আমাৰ এই ৰঙাগড়া হাইস্কুলত প্ৰায় 1050 আমাৰ শিক্ষাৰ্থী আছে, ল'ৰা ছোৱালী আছে আৰু তেখেতসকলৰ মনত যিটো উৎসাহ, আৰু আগতো আমি ৰঙাগড়া হাইস্কুলত আহিছোঁ, ইয়াৰ যিটো আমাৰ স্কুলৰ যিটো আমাৰ বিদ্যালয় যিবোৰ ভৱন, এই ভৱনক লৈ ল'ৰা ছোৱালী বা অভিভাৱকৰ যিটো মনৰ যিটো চিন্তা আৰু আজিৰ যিটো চিন্তা সলনি হৈছে। অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ যিবোৰ প্ৰাইভেট যিবোৰ স্কুল বিদ্যালয় আৰু আজি যিবোৰ চৰকাৰী অনুষ্ঠান, আজিৰ যিটো দিন, এই দিনটো এটা গৌৰৱৰ দিন হৈ থাকিব। অসমত এটা উল্লেখনীয় দিন হৈ থাকিব যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁও অঞ্চলৰ একেবাৰে ক্ষুদ্ৰ মানুহৰ ল'ৰা ছোৱালী যাতে আমাৰ যিবোৰ চৰকাৰী বিদ্যালয়, এই চৰকাৰী বিদ্যালয়ত প্ৰাইভেটতকৈ অধিক সা সুবিধাৰে যাতে শিক্ষাদান কৰি অনাগত দিনত যাতে ভাল এজন ব্যক্তি হৈ ওলাই আহিব পাৰে, এনেকুৱা চিন্তা চৰ্চাৰে আজি বিদ্যালয় আজি গঢ় দিছে। আৰু আমি নিজেই ৰঙাগড়া হাইস্কুলত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ নিজকে আনন্দিত হৈছোঁ আৰু ইয়াৰ ল'ৰা ছোৱালীৰ যিটো উৎফুল্লিত বা ইয়াৰ অভিভাৱকৰ যিটো আনন্দ, এই আনন্দ দেখি উৎফুল্লিত হৈছোঁ। এই চেগতে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ, শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ আৰু অনাগত দিনত তেখেতে যিবোৰ কথা, এই কথাবোৰ অসমত পূৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ।